কৃষ্ণ জয় গুৰু শংকৰ শিৰোমণি ভাগৱত চক্ৰৰ অনলাইন যোগে সংযোজিত হৈ থকা সমস্ত ভকত বা বান্ধৱ আই মাতৃ সমস্তৰ চৰণত আমি সেৱাভাগ নিবেদন কৰিছোঁ। শ্ৰদ্ধাৰ প্ৰসন্ন বৰাদেৱক 192 কোটৰ পৰা অম্বৰীশ দুৰ্বাসাৰ আখ্যান পঠন আৰম্ভ কৰিবলৈ সেৱা ধৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ মাধৱ। ৰাম যাহাৰ থানৰ প্ৰজা স্বৰ্গকো নোখোজে, মুকুন্দৰ পাদ পদ্ম সদা মাত্ৰ ভজে। ৰাম হৰি কথা ৰখে আতি সবাৰে জীৱন, ঈশ্বৰ মূৰ্তিক সবে পান্ত দৰ্শন। ৰাম এতেকে হে স্বৰ্গ সুখ নোখোজে সদায়, মুখ্য পদ আদি কৰি তাকো বাঞ্ছা নাই। ৰাম সিদ্ধিৰ দুৰ্লভ ভাৱ পাইলা সৰ্বলোক, নাই ক্ষুধা তৃষ্ণা নাপাইলে কভয় শোক। কৃষ্ণ জয় গুৰু শংকৰ। আমি অম্বৰীশ দুৰ্বাসা আখ্যানৰ 191 কোটৰ পৰা আজিৰ পাঠ আৰম্ভ কৰা হৈছেগে, আৰু পাঠ আৰম্ভ কৰিলেগে আমাৰ মৰমৰ ভাতৃ প্ৰসন্ন বৰাদেৱে। যোৱাকালি 179 নম্বৰ পদৰ পৰা আৰম্ভ হৈছিল। এয়া অম্বৰীশৰ কাহিনী। অম্বৰীশ হ'ল নাভাগৰ পুত্ৰ, আৰু অম্বৰীশ কেনে চৰিত্ৰৰ সেই বিষয়ে এতিয়ালৈকে বৰ্ণিত হৈছেগে। অম্বৰীশ মহাৰাজ অতি দয়ালু, অতি শান্ত, অতি পৰোপকাৰী, আৰু তেওঁ সদা সৰ্বদা ঈশ্বৰ প্ৰণিধান কাৰ্যৰ বাবে, ঈশ্বৰ সেৱাৰ বাবে সদায় জাগ্ৰত, আৰু কস্মিন কালেও তেখেতে প্ৰাণী হিংসা চিন্তা নকৰে। তেখেতে সমস্ত ভকতত মতি, ভকতৰ প্ৰিয়, আৰু তেখেতে যে কামনা বাসনাক নৰকৰ দুৱাৰ বুলি ভাবে। স্বপ্নসম মানিলন্ত ৰাজা সদা মনে, নৰকৰ দ্বাৰকৈ মানৈ মহাজনে। আৰু তেওঁ কামনা বাসনাক, ভোগবিলাসক নৰকৰ দুৱাৰ বুলি তেওঁ মানে, আৰু অতি ইন্দ্ৰিয়ৰ বৃত্তি মানে ঈশ্বৰক দিল, এহিমতে ৰাজা সবে বয়সক নিল। তেওঁ যি ইন্দ্ৰিয়ৰ বৃত্তি, চিত্তৰ বৃত্তি সমস্তখিনি তেওঁ ঈশ্বৰক অৰ্পণ কৰিলে, আৰু অৰ্পণা ভকতিৰে তেওঁ জীৱনৰ বেছিভাগ সময় অতিবাহিত কৰিলে। কৃষ্ণ পদ পংকজত মাত্ৰ স্মৰিলন্ত মানে ঈশ্বৰৰ গুণনাম বৰ্ণাইলে বচনে। সদা সৰ্বদা ভগৱন্তৰ চৰণ সদায় বৰ্ণনা, আৰু এই অম্বৰীশ ৰজাই কস্মিন কালেও তেখেতে কৃষ্ণৰ পাদৰ পদ্ম বেতি ৰাখে, আন চৰণত কেতিয়াও শিৰ দুই পোৱা নাই, আৰু হস্ত দুই ঈশ্বৰৰ গৃহক মাৰ্জিলা, ঈশ্বৰৰ গুণনাম কৰ্ণে সদা শুনিলন্ত ভগৱন্তৰ লীলা। আৰু তেখেতে হস্ত যুগলেৰে সদায় ঈশ্বৰৰ কৰ্ম কৰিলেগে, কৰ্ণেৰে সদায় ঈশ্বৰৰ গুণ নামক তেওঁ শ্ৰৱণ কৰিলেগে। ঈশ্বৰৰ ক্ষেত্ৰপদে কৰিলা গমন, শিৰে কৃষ্ণপদ সদা কৰিলা বন্ধন। আৰু
ঈশ্বৰৰ ক্ষেত্ৰত যিসমূহ ঠাইত ঈশ্বৰৰ গুণ লীলা যশ ৰাখি বৰ্ণিত হয়, পঠন হয়, পাঠন হয়, তেনে ঠাইত সদা সৰ্বদা তেখেতে গমন কৰিলে আৰু তেখেতে শিৰেৰে সদায় তেখেতে ঈশ্বৰৰ পদাৰবিন্দানত নতি স্বীকাৰ কৰিলে। যেনমতে বৈষ্ণৱৰ সহিতে হৈ প্ৰীতি নানাভাৱে কৃষ্ণ পাৱে কৰিলে বটে। ভকত বৈষ্ণৱৰ প্ৰীতি খাটিবৰ বাবে যি যি কৰ্ম কৰিবলগীয়া আছিল সমস্ত তেওঁ কৰিবৰ কাৰণে ক্ৰুটি ৰখা নাছিল। সমস্ত কৰ্মত ঈশ্বৰক সমৰ্পিলা আৰু তেওঁ সমস্ত কাৰ্যতে সমৰ্পণা ভকতিৰে ঈশ্বৰক যজিলে। অশ্বমেধ যজ্ঞে ঈশ্বৰক যজিলেন্ত নিশেষ ভাণ্ডাৰৰ ৰাজা দক্ষিণাদিনত। আৰু তেওঁ জীৱনত অশ্বমেধ যজ্ঞ পৰ্যন্ত কৰিছিল, কিন্তু অশ্বমেধ যজ্ঞৰে তেওঁ ৰাজ্যবিলাক নাছিল, ঈশ্বৰকে যজন কৰিছিল আৰু অৱশিষ্ট যি ভাণ্ডাৰ আছিল আৰু সেই সমস্ত অৱশিষ্টক অম্বৰীশ মহাৰাজে সকলোখিনি দক্ষিণাত নিপাত কৰি দিছিল। আৰু তাহানৰ ৰাজ্যৰ যথা আছে প্ৰজাগণ দেৱতো অধিক দেখি পুৰুষ শোভন। অম্বৰীশৰ ৰাজ্যৰ যিসকল প্ৰজাসকলো ৰজাৰ সদৃশৰ আৰু স্বৰ্গৰ দেৱতা শোভিত হোৱাৰ দৰে অম্বৰীশ ৰজাৰ প্ৰজাসকলো দেৱত্ব গুণেৰে সুশোভিত। একক দেখিও যেন দেৱৰ কুমাৰ নানাবিধ অলংকাৰে তনু জাতিষ্কাৰ। আৰু অম্বৰীশ মহাৰাজৰ প্ৰজাসকল যেন একোজন দেৱতাৰ কুমাৰহে। মুকুন্দৰ পাদপদ্ম সদামাত্ৰ ভজে, যাহাৰ থানৰ প্ৰজা স্বৰ্গকো নোখোজে। অৰ্থাৎ ভগৱন্তৰ পাদপদ্মত ৰজাৰ দৰে প্ৰজাৰো চিত্ত আৰু তেওঁলোকে সপোনতো স্বৰ্গৰ কামনা নকৰে। যে অম্বৰীশ যেনে ৰজা তেনে তেওঁৰ প্ৰজাও। হৰিকথা ৰসিয়াতি সবাৰ জীৱন, ঈশ্বৰ মূৰ্তিক হবে পান্ত দৰ্শন। আৰু হৰিকথাত সদায় ৰসাপ্লুত, তেওঁলোকে শয়নে সপনে ঈশ্বৰকে দেখে আৰু সমস্ত প্ৰজাই ঈশ্বৰক হৃদয়ত ধ্যান কৰে। এতেকে স্বৰ্গ সুখ নোখোজে সদায়, মুখ্য পদ কৰি আদি কাৰো বাঞ্ছা নাই। আৰু তেওঁলোকে সেৱা সুখত মজ্জিত, সেয়েহে সকামী কৰ্মত অম্বৰীশ ৰজাৰ প্ৰজাৰ মন নাই, তেওঁলোকে মুখ্যকো বাঞ্ছা নকৰে। সিদ্ধিৰ দুৰ্লভ ভাৱ পাইলে সৰ্বলোকে, নাই সুধা তৃষ্ণা নপাইলে ক ভয় শোক। আৰু অম্বৰীশ ৰজাৰ যিসকল প্ৰজা তেওঁলোকৰ কোনো দুষ্কৰ্মত মতি নাই, কোনো কৃষ্ণ সাধনত মতি নাই, কিয়নো অতি সহজলভ্য হৰিনামেৰে তেওঁলোকে সদা সৰ্বদা জাগ্ৰত। আৰু তাৰ দ্বাৰা যিবোৰ তমগুণী ভাৱনা আছে, ক্ষুধা, তৃষ্ণা, ভয়, সুখ, এই সমস্তৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবলৈকে প্ৰজাসকলে সমৰ্থ হৈছে। ৰাজাত প্ৰজা খাব হিমত, তাসম্বাৰ মহিমা ক কি কৰিব কত। আৰু এই অম্বৰীশ ৰজাটো বেদেই, অম্বৰীশ ৰজাৰ প্ৰজাসকলৰ কি মহিমা তাক কেনেকে মই কৈ অন্ত কৰিম। আৰু এতিয়া কবিয়ে কৈছে যে প্ৰজাসকলৰ কথা ইমানে থওঁ, অম্বৰীশে যি কৰিলা তাকো কিছু কওঁ। অম্বৰীশ মহাৰাজে ইমান সৎ নিৰ্মল হৃদয়ৰ নিৰ্মল চিত্তৰ, তেওঁনো কি কৰিলে এইবাৰ আমি শুনো আহক। আৰু স্বধৰ্মত হৰিক যদি প্ৰীতি এটি পাইলা, এহিমতে মহাৰাজা ভকতি কৰিলা। স্বধৰ্মত থাকি নিষ্ঠা সহকাৰে আনক হিংসা নকৰাকে জীৱন কালাতিপাত কৰা মহাৰাজ অম্বৰীশে এইবাৰ তেওঁৰ মন হল যে এবিধ ব্ৰত কৰিব। আৰু সেই ভাবি তেওঁ মনতে মানস কৰিলে। আহকচোন বাপান সমস্ত এইবাৰ অম্বৰীশে কি ব্ৰত কৰিবলৈ আৰম্ভ কৰিছে আমি শুনো। বৰাবাপ আগবাঢ়ক। কৃষ্ণ। ৰাজাৰ ৰাজ্যত প্ৰজা হবয়ে হিমত, তাসম্বাৰ মহিমাক কৈবো মই ক।
জগত। এৰাম প্ৰজাসকলৰ কথা এহিমানে থওঁ। অম্বৰীষে যি কৰিলা তাক কিছু কওঁ। এহিমতে মহাৰাজা ভকতি কৰিলা। স্বধৰ্মে হৰিক যজি প্ৰীতিয়াতি পাইলা। এৰাম কিছু কিছু কৰি বিষয়ক এৰি জান্ত। কৃষ্ণৰ চৰণত মতি সদায় দিলন্ত। গৃহপুত্ৰ দ্বাৰা বন্ধু সুহৃদ যতে ক। গজবাজি ৰথ সেনা আশ্ৰয় অনেক। অনেকয় মূল্য ৰত্ন আশ্ৰয় ৰাজ্যত। নানাবিধ ৰত্নছয় আছে অসংখ্যাত। এৰাম অনন্ত ভাণ্ডাৰ সব আশ্ৰয় ৰাজ্যত। তথাপিতো মতি তাত নাহিকে সাক্ষাৎ। এৰাম এতেকক মনে ৰাজা দেখে বিস্থা প্ৰায়। কৃষ্ণৰ চৰণ মাত্ৰ চিন্তন্ত সদায়। কৃষ্ণ কৃষ্ণ। যেনেদৰে বাৰিষাৰ বোকাময় পথাৰখন শৰৎকালত বোকাহীন হৈ পৰে, শুষ্ক হৈ পৰে, ঠিক তেনেদৰে মহাৰাজ অম্বৰীষে যেন নিজৰ জীৱনটো নিষ্কামভাৱে কালাতিপাত কৰিলেগে। পুত্ৰ কন্যা দ্বাৰা সুহৃদ যিমান, গজ বাজি ৰথসেনা আছয় সিমান। অমূল্য ৰত্ন আছে ভাণ্ডাৰ ভৰি, কিন্তু মনে চিত্তে কদাপিতো তেওঁ নেৰে হৰি। এনে ভাৱনাৰে অম্বৰীষ মহাৰাজে গজ বাজি হয় হস্তি ৰথ, পুত্ৰ পৰিজন পৰিবাৰ সমস্ত ভাণ্ডাৰ ভগৱন্তৰ চৰণত অৰ্পণ কৰি দি সমৰ্পণা ভক্তিৰে তেওঁ সমস্ত প্ৰজাক সুখী কৰিবলৈ প্ৰয়াস কৰিলে। আৰু কোনো বৈষয়িক বিষয়ত কদাচিতো মহাৰাজে আসক্তি প্ৰকাশ কৰা নাছিল। আৰু কামনা বাসনা বৈষয়িক সম্পত্তি মানে তেওঁ বিশ্ব জ্ঞান কৰিছিল। কৃষ্ণৰ চৰণ চিন্তাৰ বাদে মহাৰাজ অম্বৰীষে কোনো ধৰণৰ বাহ্যিক চিন্তাত কদাপি ৰত হোৱা নাছিল। কৃষ্ণ কৃষ্ণ। এৰাম বুলি বাহাসাতো দীপা পৃথিৱীৰ ৰাজা। কেন মতে তেন্তে সবে
পালিলন্ত প্রজা। এ রাম রাত্রি দিনে টান মাত্র ঈশ্বর মন। জানিলো শত্ৰুৱে পিৰিবেক প্ৰজাগণ। ৰাজাৰ ভক্তিত তুষ্ট ভৈলা ভগৱন্ত। আপোনাৰ চক্ৰ পাছে তাহাংক দিলন্ত। এ ৰাম সাতু দীপা পৃথিৱীক চক্ৰেহে পালিলা। যত শত্ৰু আছে মানে চক্ৰে সংহৰিলা। এই ৰাম ৰক্ষা কৰ্তা ভৈলা চক্ৰ সমস্তে প্ৰজাৰ। তাহান ৰাজ্যত নাই শত্ৰুৰ সঞ্চাৰ। এ ৰাম বিষয়ত বৈৰাগ্য যে তাহাক দেখাইলো। ঈশ্বৰত মহাভক্ত তাকো মই কৈলো। কৃষ্ণ কৃষ্ণ। নাভাগৰ পুত্ৰ অম্বৰীশ সপ্তদী বা পৃথিৱীৰ অধিপতি হল। কিন্তু বৈৰাগ্য ধাৰণ কৰা কৈবল্য মাৰ্গত চলা নিষ্কাম মহাৰাজ অম্বৰীশেনো কেনেকে পৃথিৱীৰ প্ৰজাক পালন কৰিলে। ৰাত্ৰি দিনে যিজন ঈশ্বৰত মন আৰু ঈশ্বৰে জানিলে যে এই কৈবল্য মাৰ্গলৈকে অগ্ৰসৰ হোৱা নিজৰ জীৱনত প্ৰাণত মনত শয়নে সপোনেও যে কামনা বাসনা নাই, কামনা ৰহিত ঈশ্বৰ যেতিয়া বৈৰাগ্য ভাৱনাত অধিষ্ঠিত হল, ঈশ্বৰে ভাবিলে শত্ৰুৱে এওঁৰ ৰাজ্য ছিন্ন ভিন্ন কৰিব। সেই ভগৱন্তই তেওঁৰ চক্ৰ সাতুদীপা পৃথিৱী অম্বৰীশ ৰজাৰ হৈ পালনৰ নিমিত্তে অম্বৰীশৰ অজ্ঞাতেই অম্বৰীশক প্ৰদান কৰিলে। অৰ্থাৎ ভগৱন্তৰ চক্ৰই সাতুদীপা পৃথিৱীৰ ৰক্ষক হল আৰু সাতুদীপা পৃথিৱীক চক্ৰহে পালিলা। মৃত শত্ৰু আছে মানে, যত শত্ৰু আছে মানে চক্ৰে সংহাৰিলা। আৰু যিসকলে অম্বৰীশৰ ৰাজ্যত উৎপীড়ন চলাইছিল, অম্বৰীশ মহাৰাজক ভক্তি কৰিবলৈকে বাধা দিছিল, তেনে শত্ৰুক সুদৰ্শন চক্ৰই নাশ কৰি মহাৰাজ অম্বৰীশৰ ৰাজ্য নিষ্কণ্ঠ কৰিছিল। আৰু তাহান ৰাজ্যত নাই শত্ৰুৰ সঞ্চাৰ ৰক্ষা কৰোতা ভৈলা চক্ৰ সমস্ত বজাৰ। বিষয়ত বৈৰাগ্য যে তাহাক দেখাইলা, ঈশ্বৰ মহাভাৰত থাকো মহি কৈলা। আৰু এনেদৰে নিষ্কাম কৰ্মযোগী অম্বৰীশক তেওঁ নভবাকৈ ঈশ্বৰৰ কৃপাৰ পাত্ৰ হল। আৰু ঈশ্বৰে সুদৰ্শন চক্ৰে সদা সৰ্বদা তেওঁৰ এই সখাগৰা পৃথিৱী চতুৰ্দিশৰ পৰা সুদৰ্শন চক্ৰই ৰক্ষা কৰি থাকিল। আৰু সুদৰ্শন চক্ৰই যেতিয়া ৰক্ষা কৰে তেতিয়া কি হয়গে? বিষয়ত বৈৰাগ্য হয়। অৰ্থাৎ অম্বৰীশ মহাৰাজৰ প্ৰজাসকলৰ মহাৰাজৰ দৰে বিষয়ত বৈৰাগ্য হল। বিষয়ত বৈৰাগ্য কেনেকে আহিব?
যি মুহূৰ্তত সাধকসকলে নিজৰ শৰীৰত 4 চক্ৰ তেওঁলোকে বিবেচনা কৰিবলৈ সমৰ্থ হয় অৰ্থাৎ ক্ষেত্ৰকে যোগ অনুসৰি ধৰ্ম ক্ষেত্ৰত 4 ভাগ চক্ৰ আছে আৰু 4 ভাগ চক্ৰ যেতিয়া সাধকে চিনি পাব জানি পাব আৰু তেতিয়া তেওঁলোকে শৰীৰ সংৰচনাৰ যিসমূহ আমাৰ শত্ৰু যিসমূহ ৰিপুসমূহক দমন কৰিবলৈ সক্ষম হ'ব আমি নিগমত যদি ইয়াৰ ব্যাখ্যাটো দিবলগীয়া হয় যে আমাৰ শত্ৰু কোন আমাৰ 6 ৰিপু আমাৰ শত্ৰু কোন আমাৰ ইন্দ্ৰিয়বিলাক পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু লগতে 6 ৰিপুক কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এইসমূহক সুদৰ্শন চক্ৰইহে দমন কৰিব পাৰে সুদৰ্শন চক্ৰই কেতিয়া দমন কৰিব যেতিয়া এজন ব্যক্তিয়ে এজন সাধকে নিজৰ ধৰ্মক্ষেত্ৰত অৰ্থাৎ ব্ৰহ্মতালুৰ পৰা নাভিৰণ্ডলৈকে শৰীৰটোক 4 ভাগত দেখিব পৈশন্তি বৈখৰী পৰাজে মধ্যমা দ্বিদল আজ্ঞা চক্ৰলৈকে পৈশন্তি কণ্ঠভাগলৈকে বেখ্ৰী ওপৰ উদৰলৈকে পৰাজে নাভিৰ পৰা উদৰৰ মধ্যভাগলৈকে মধ্যমা পৈশন্তি বৈখৰী পৰাজে মধ্যমা শৰীৰতে আছে 4 চক্ৰ নিৰ্ভৰ এই শৰীৰত থকা ধৰ্মক্ষেত্ৰৰ 4 চক্ৰৰ লগত চিনাকি হোৱাৰ পাছত অনুধাৱন কৰাৰ পাছত চিত্তক নিয়ন্ত্ৰণ কৰাৰ পাছত সুদৰ্শন চক্ৰই ক্ৰিয়া কৰে আৰু সুদৰ্শন চক্ৰই যিসকল ব্যক্তি ক্ৰিয়া কৰে সেইসকল অম্বৰীশ মহাৰাজৰ প্ৰজা আৰু সেই অম্বৰীশ মহাৰাজৰ প্ৰজাসকলে নিজৰ শৰীৰত থকা শত্ৰুক সুদৰ্শনৰ জৰিয়তে তেওঁলোকে দমন কৰিবলৈ সক্ষম হৈছিল কৃষ্ণ কৃষ্ণ ৰাম শুক নিগদতি ৰাজা শুনিও আৱে এহি মতে ভকতি কৰন্তৰা যেৱে এ ৰাম মহিষী সহিতে ৰাজা ব্ৰতয়া ৰম্ভিলা দ্বাদশী বৰ্তক কৰি বৎসৰে কৰিলা কৃষ্ণ পাদ পদ্ম মাত্ৰ চিন্নন্ত সদায় ইন্দ্ৰিয়ৰ প্ৰীতি আন বিষয় নাই এ ৰাম কাৰ্তিক মাহত ব্ৰত সাংগ কৰিলন্ত 3 দিন মানে উপবাসে ৰহিলন্ত কালিন্দী হ্ৰদত ৰাজা স্নান কৰিলন্ত মধুবনে ঈশ্বৰক নৃপে পূজিলন্ত এ ৰাম মহাশান্ত মতি তেহে পৰম মহন্ত প্ৰজাক পালন্ত ৰাজা ভকতি কৰন্ত এ ৰাম হিমতে ৰাজা ঈশ্বৰক যজিলন্ত
ব্ৰাহ্মণ সবাৰ পাৱে পাছে নমিলন্ত নমস্কাৰ কৰিয়া বিপ্ৰকদান দিলা সুবৰ্ণ শৃংগ খুৰা ৰজতে বান্ধিলা। কৃষ্ণ কৃষ্ণ। আৰু এনেদৰে জীৱনমুক্ত পুৰুষ মহাৰাজ অম্বৰীশৰ লগতে প্ৰজাসকলো নিজকে ধন্য মানিলে, কাৰণ অম্বৰীশৰ দৰে শাসনকৰ্তা পোৱাৰ নিমিত্তেকে। আৰু মহাৰাজ অম্বৰীশৰ মাৰ্গকে অনুসৰণ কৰি প্ৰজাসকলেও বৰ প্ৰীতি লাভ কৰিলে। আৰু মহাৰাজ অম্বৰীশে এইবাৰ মনত পণ ল'লে যে তেওঁ এবছৰ দিন ধৰি প্ৰত্যেক মাহত দুটিকে দ্বাদশী হয়, আৰু এনেদৰে 24টা দ্বাদশী ব্ৰত তেওঁ এবছৰত পালন কৰিব। নিৰ্জলা ব্ৰত অৰ্থাৎ দ্বাদশী তিথি আৰম্ভ হোৱাৰ পৰা ত্ৰয়োদশী তিথি আৰম্ভ হোৱালৈ তেওঁ নিৰ্জলা ব্ৰত পানী এটোপালৈও নোখোৱাকৈ দ্বাদশী ব্ৰতত তেওঁ ভগৱন্ত বিষ্ণুক ধ্যান কৰি ব্ৰত ৰাখিব। ৰজাৰ এই ব্ৰতত ৰজাৰ ধৰ্মপত্নীও সহযোগ কৰিলে। ৰজাৰাণীয়ে এবছৰ কাল অৰ্থাৎ এই ব্ৰত পালন কৰি শেষ হোৱাৰ পথত তাৰাসৱে যেতিয়া কাৰ্তিক মাহ আহিল, কাতি মাহ আহিল, কাতি মাহত মহাৰাজে ভাবিলে এবছৰ হ'ল মই ব্ৰত সমাপন ভৰিম। আৰু ৰজাৰাণী দুয়ো কাৰ্তিক মাহৰ দশমী তিথিৰ পৰা অনাহাৰে থাকিলে। দশমী, একাদশী, দ্বাদশী অৰ্থাৎ 3 দিন তেওঁলোকে উপবাসে থাকি মনত ভাবিলে যে ব্ৰাহ্মণ সজ্জনক দান দক্ষিণা কৰি পাৰণা কৰিব, অৰ্থাৎ ব্ৰত ভংগ কৰাকে পাৰণা কৰা বুলি কয়। আৰু এনেকে দশমী তিথিৰ পৰা একাদশী, দ্বাদশী তিথিলৈ অলপ সময় থাকোঁতেই তেওঁ পাৰণা কৰিবলৈ, কেনেকৈ পাৰণা কৰিব সেই বিষয়ে পণ্ডিত সজ্জনক সুধিলে যে এই দ্বাদশী ব্ৰত 24 দিন বছৰটোত, অৰ্থাৎ এমাহত কৃষ্ণপক্ষৰ দ্বাদশী আৰু শুক্লপক্ষৰ দ্বাদশী দুটাকে তিথি পৰে। সেই হিচাপত 12 মাহত 24টা দ্বাদশী তিথি মহাৰাজে পালন কৰাৰ উপৰিও অন্তিম দ্বাদশ তিথিটো তেখেতে দশমী তিথিৰ পৰা ত্ৰয়োদশী তিথিলৈকে 3 দিন নিৰ্জলা ব্ৰতেৰে ব্ৰতত থাকি ভংগ কৰিবৰ দিনাখন কি হ'ল, আৰু সেই দিনাখনেই পালনা কৰাৰ সময়ত আহি আটাইতকৈ ক্ৰোধী ঋষি দুৰ্বাসা উপস্থিত হ'ল মহাৰাজ অম্বৰীশক পৰীক্ষা কৰাৰ চালে। আৰু একনিষ্ঠ ভগৱন্তৰ সেৱক অম্বৰীশে ইতিমধ্যে তেওঁ এবছৰ ব্ৰত সাংগ কৰি তেখেতে বিভিন্ন বিপ্ৰক গোদান কৰিলে। সোণেৰে সেই গৰুবিলাকৰ শিং অৰ্থাৎ শৃংগ আৰু খুৰাবিলাক ৰূপেৰে বান্ধি দিলে। আৰু এনেদৰে মহাৰাজে 60 কোটি ধেনু বিপ্ৰক দান দিলে। আৰু বিপ্ৰৰ ব্ৰাহ্মণসকলক দান দিয়াৰ পাছত মহাৰাজে বিপ্ৰসকলক সন্তোষ কৰি ভোজন কৰালে। বস্ত্ৰ অলংকাৰে তেওঁ অনেক সম্ভাৰেৰে তেওঁ ৰাজ্যৰ বিপ্ৰ ব্ৰাহ্মণসকলক, দুখীয়া দৰিদ্ৰক সন্তোষ কৰালে। আৰু তুষ্ট হৈ বিপ্ৰগণে বুলিলে বচন, মহাৰাজ আপুনি এবছৰ এই দ্বাদশী ব্ৰত নিষ্কামভাৱে পালন কৰিলে, আৰু আজি 3 দিন উপবাসে আছে, দশমী, একাদশী, দ্বাদশী। দ্বাদশী তিথি সম্পূৰ্ণ হ'বৰ সময়, দ্বাদশী তিথি সম্পূৰ্ণ হৈ
ত্ৰয়োদশ তিথি আৰম্ভ কৰাৰ আগতে হে মহাৰাজ আপুনি এই ব্ৰত ভংগ কৰক, ব্ৰতৰ পালনা কৰক, আৰু এনেদৰে প্ৰজাসভাই আৰু লগতে দিগ্গজ ব্ৰাহ্মণসকলে মহাৰাজ অম্বৰীশক অনুৰোধ কৰাৰ সময়তে কি হ'ল আপোনালোকে আহকচোন। ইয়াৰ পৰৱৰ্তী সময়ত কি হ'ল আমি চাওঁ। কৃষ্ণ ৰাম এহি ৰূপ কৰি 60 কোটি ধেনু দিলা, ব্ৰাহ্মণ সকলে তাক আনন্দে হেনিলা। ৰাম বিপ্ৰ সকলক ৰাজা ভোজন কৰাইলা, বস্ত্ৰ অলংকাৰ দিয়া সবাকো তুহিল। তুষ্ট হৈয়া বিপ্ৰগণে বুলিলা বচন, পাৰানাক লাগি ৰাজা কৰিও যতন। ৰাম ব্ৰাহ্মণ খবৰ আজ্ঞা ৰাজায়ে পাইলন্ত, ভোজন কৰিবে লাগি নৃপে যে শান্ত। ৰাম সেই সময়তে আখি দুৰ্বাসা মিলিল, তাংক দেখি অম্বৰীশ হৰিষে উঠিল। ৰাম বসিবাক ৰাজা যেবে আসন দিলন্ত, আনন্দিত হৈয়া ঋষি তাতে বহিলন্ত। কৃষ্ণ ব্ৰাহ্মণসকলৰ বাক্য অনুসৰি দ্বাদশী তিথি সমাপ্ত হোৱাৰ পথত আৰু সেই মাহেন্দ্ৰখনত পালনা কৰাৰ বাবে ব্ৰাহ্মণসকলে মহাৰাজ অম্বৰীশক আজ্ঞা কৰিলে। ব্ৰাহ্মণসকলৰ আজ্ঞা শিৰোধাৰ্য কৰি মহাৰাজ অম্বৰীশে ভগৱন্তক স্মৰণ কৰি লগতে এই যে এবছৰ ধৰা ব্ৰত পালন কৰি থাকে, কোনো ধৰণৰ তেখেতৰ এটি ব্ৰত ক্ষতি নহ'ল, কোনো অসুবিধা নাপালে। সেই ভকতক ভগৱন্তক সমস্তকে তেওঁ কৃতজ্ঞতা জনাই পালনাৰ ফালে আগবাঢ়িল, অৰ্থাৎ ব্ৰত সাংগ কৰি ভোজনৰ নিমিত্তেকে তেওঁ আগবাঢ়িল। আৰু সেই সময়তে শিষ্য সহিতে দুৰ্বাসা ঋষি ৰাজধানীত প্ৰৱেশ কৰিলে। শৰাই ঋষিক ৰাজা পূজা কৰিলন্ত, দণ্ডৱতে চৰণত পৰিণমিলন্ত। ৰাম চৰণত ধৰো ঋষি আপুনি কুঠিও, আমাৰ গৃহত আহি ভোজন কৰিও। ৰাম দুৰ্বাসা বুলন্ত ৰাজা সুনাম অৱশ্যকে কৰ্ম মূৰ কৰিতে লাগয়। ৰাম মধ্যাহ্ন কালৰ কৰ্ম এখনে
থাকিওক মহাৰাজা পাছত আহিব। ৰাম এহি বুলি ঋষি কালিন্দীৰ জলে গুয়া। ব্ৰহ্মক কৰিলা ধ্যান তাতে বুৰ দিয়া। ৰাম দুৰ্বাসাৰ কথা আৱে এহিমানে থং। অম্বৰীষে যি কৰিলা তাৰ কথা কৃষ্ণ ভালেমান শিষ্যক লৈ দুৰ্বাসা ঋষি অম্বৰীশ মহাৰাজৰ ৰাজসভাত আহিল আৰু অম্বৰীশক দেখি ৰজাই সসম্ভ্ৰমে থিয় দি যথাযোগ্যভাৱে দুৰ্বাসাক আদৰণি জনালে আৰু দুৰ্বাসাক ব্যক্ত কৰিলে, হে ঋষিবৰ, আমি নিশ্চয় সৌভাগ্যৱান, নহলে আজি আমাৰ বছৰ দিন ধৰি কৰা ব্ৰতৰ শশাংগ কালত আজি পালন কৰাৰ প্ৰাকমুহূৰ্তত আপোনাৰ দৰ্শন পালো, ভালেই হ'ল। হে ঋষিবৰ, আপুনি শিষ্য সহিতে আমাৰ লগত পালনাৰ সংগী হওক আৰু আমাৰ গৃহতেই আপুনি ভোজন কৰি কৃতাৰ্থ হওক। আৰু সেইখিনি সময় তেতিয়া দুপৰীয়া সময়, মধ্যাহ্নবেলা, আৰু দুৰ্বাসা ঋষিয়ে মহাৰাজ অম্বৰীশক ব্যক্ত কৰিলে, হে মহাৰাজ, আপুনি যি 16 প্ৰকাৰ অৰ্ঘেৰে শৰাৰ ঘনে আমাক সেৱা নিবেদন কৰিছে, আমি কৃতাৰ্থ মানিছো, কিন্তু মোৰ পালনীয় কৰ্তব্য আছে। এতিয়া মধ্যাহ্নবেলিকা দ্বিজ বিপ্ৰ ব্ৰাহ্মণসকলে ত্ৰিসন্ধ্যা গায়ত্ৰী কৰে। এতিয়া মোৰ ত্ৰিসন্ধ্যা গায়ত্ৰী কৰাৰ সময় হৈছে আৰু মই আপোনাৰ ৰাজধানীৰ নিকটৱৰ্তী কালিন্দী নৈলৈকে যাম, তাত স্নান কৰিম, তৰ্পণ কৰিম আৰু পিতৃযজ্ঞ, দেৱযজ্ঞ, ভূতযজ্ঞ, স্বাধ্যায়যজ্ঞ, পঞ্চযজ্ঞ সমাপন কৰি লগতে মধ্যাহ্নৰ গায়ত্ৰী সমাপন কৰি আপোনাৰ গৃহলৈ মই ঘূৰি আহিম, আপুনি অপেক্ষা কৰক। আৰু মহাৰাজক অতি সোনকালে আহিম বুলি কথা দি শিষ্য সহিতে দুৰ্বাসা ঋষি কালিন্দী নৈলৈ গ'ল। তাত তেওঁ স্নানৰ কাৰণে বুৰ দিলে আৰু পাৰলৈ উঠি আহি ব্ৰহ্মক ধ্যান কৰিলে। কিন্তু ইফালে ৰাজধানীত দুৰ্বাসা ঋষিৰ বাবে ৰৈ থকা অম্বৰীশৰ কি হ'ল, সেই মুহূৰ্ততেই মধ্যাহ্নবেলিকাই দ্বাদশ তিথি অতিক্ৰম কৰাৰ সময় আহি পৰিল। সেয়ে তেওঁৰ ব্ৰাহ্মণ সজ্জনসকলে মহাৰাজ অম্বৰীশক ক'লে, হে মহাৰাজ, অতি কায়কষ্ট কৰি আপুনি এবছৰ দিন দ্বাদশী ব্ৰত পালন কৰিলে। এতিয়া যদি সময়মতে আপুনি দ্বাদশী ব্ৰত ভংগ নকৰে আৰু পালনা নকৰে, তেতিয়াহ'লে এবছৰ ধৰি আপুনি দ্বাদশী ব্ৰত পালন কৰাৰ কোনো দেখোন অৰ্থই নাথাকিব। সেয়েহে হে মহাৰাজ, আপুনি সময়মতে পালনা কৰক। কিন্তু মহাৰাজে তেওঁ ভ্ৰান্ত হৈ পৰিল, তেওঁ সংশয়ত পৰিল, দুমোজাত পৰিল। কাৰণ দুৰ্বাসাক কথা দিছে একেলগে পালনা কৰিব, দুৰ্বাসাৰ সৈতে একেলগে ভোজন কৰিব, আৰু ইতিমধ্যে অতি সোনকালে আহিম বুলি কোৱা দুৰ্বাসা ঋষি আহি পোৱা নাই। কাৰণ মহাৰাজ অম্বৰীশে জানে অতি ক্ৰোধী দুৰ্বাসা ঋষি, আৰু দুৰ্বাসা ঋষিক এই আহি পোৱাৰ আগতেই যদি তেওঁ পালনা ভংগ কৰে, তেওঁক খাপি ভস্ম কৰিব। আহকচোন আমি চাওঁ ইফালে ৰাজধানীত মহাৰাজ অম্বৰীশে কি কৰিলে, আগবঢ়াওক। কৃষ্ণ ৰাম ঋষিক পঠাই যেৱে আছাম অৰ্ধদণ্ড মানে মাত্ৰ
দ্বাদশী আশ্ৰয়। ৰাম হেন দেখি ৰাজা পাছে ভৈলন্ত বিমন। ব্ৰাহ্মণক বুলি আছো কৰিতে ভোজন। ব্ৰাহ্মণক তেজি যদি কৰোঁ ভোজন। অধৰ্ম সিজিব তেৱে হৈব ক্ৰোধ মন। ৰাম ভোজন নকৰো যদি হোৱে ব্ৰত নষ্ট। এহি চিন্তি ৰাজাৰ মনত মহা কষ্ট। উভয় সংকট দেখি নৃপতি বিমন। শুনিও কৰিহি হব মোহৰ বচন। ৰাম ব্ৰাহ্মণক অতিক্ৰম যেন মতে নয়। দ্বাদশীৰ ব্ৰত সাংগ যিমতে ৰাম অধৰ্মে নপাৱে আৱে যেন মতে মোক। সেহি কথা মত ঋষি সবে কহিওক। ৰাম অন্য অন্য ঋষি সবে বলিলা ৰাজাক। শুনিওক ৰাজ ঋষি আমাৰ কথা। কৃষ্ণ। কৃষ্ণ। ৰজাৰ শুভাকাংক্ষী ব্ৰাহ্মণ সজ্জন বিপ্ৰসৱে মহাৰাজক ক'লে, মহাৰাজ এতিয়া পালনা কৰাৰ সময়, আৰু যদি সময়মতে পালনা নকৰে তেতিয়াহ'লে দ্বাদশী তিথি আপুনি ইমান কষ্ট কৰি পালন কৰা নিৰৰ্থক হ'ব। ৰজাই সময়লৈকে লক্ষ্য কৰি দেখিলে আৰু মাত্ৰ অৰ্ধদণ্ড সময় আছে দ্বাদশী তিথিত, আৰু এই অৰ্ধদণ্ড সময়ত কিন্তু দুৰ্বাসা আহি পোৱাৰ কোনো সম্ভাৱনা নাই। আৰু অৰ্ধদণ্ড সময়টো ৰাজধানীত প্ৰৱেশ কৰি মূল প্ৰৱেশদ্বাৰেৰে সোমাই ৰাজমহলত প্ৰৱেশ কৰোঁতেই অৰ্ধদণ্ড সময় নোহোৱা হ'ব। কিন্তু এতিয়াওতো দুৰ্বাসা আহি পোৱা নাই। ৰজা বিপাঙত পৰিল, আৰু সেয়েহে তেওঁ পণ্ডিত সজ্জনক ক'লে, মই ব্ৰতো সাংগ কৰিব খোজো, পালনাও কৰিব খোজো, আৰু অতি ক্ৰোধী দুৰ্বাসাক অসন্তোষ কৰিব নোখোজো। কাৰণ সৰু সৰু কথাতে তেওঁ অভিশাপ দিয়াত পাৰ্গত। গতিকে সেই সজ্জন, সেই সুধীসকল, কি কৰিম আপোনালোকে বিবেচনা কৰক। এনেকুৱা এটা মোক উপায় দিয়ক যাতে মই ব্ৰতো ভংগ কৰিব পাৰো, পালনাও কৰিব পাৰো, আৰু দুৰ্বাসা আহিলে যাতে অসন্তুষ্ট নহয়। কিন্তু যদি দুৰ্বাসা অহাৰ আগতেই ব্ৰত ভংগ কৰি পালনা কৰি মই ভোজন লওঁ, তেতিয়াহ'লে অতিথিক মাতি অতিথিতকৈ আগতে যদি গৃহস্থই ভোজন কৰে তেতিয়া মই পাপত নুডুবিম নে? যে পাপ পংকত মই নিমজ্জিত নোহোৱাকে মোক আপোনালোকে এই দুৰ্দুল্যমান অৱস্থাৰ পৰা উদ্ধাৰ কৰক। অৰ্থাৎ ৰজা দুমোজাত পৰিল, ধৰ্ম সংকটত পৰিল। ইফালে দুৰ্বাসা আহি পোৱা নাই, দুৰ্বাসাক একেলগে ভোজন কৰিম বুলি কথা দিয়া হৈছে, অংগীকাৰবদ্ধ, আৰু দুৰ্বাসাই অংগীকাৰ কৰি গৈছে
অতি সোনকালে আহিম, কিন্তু দুৰ্বাসা আহি পোৱাও নাই। আৰু দুৰ্বাসাও ব্ৰাহ্মণ, এজন ব্ৰাহ্মণক তেওঁ বঞ্চিত কৰিবলৈকে খোজা নাই, এজন ব্ৰাহ্মণক তেওঁ ক্ৰোধান্বিত কৰিবলৈকে খোজা নাই, কিন্তু তেওঁতো মানুহ। সেয়েহে অম্বৰীকে ভাবিলে যে মোক এনে এটি আপোনালোকে উপায় দিয়ক, যিটো উপায়েৰে লাঠিও ভাঙে, সাপো নমৰে, সমস্যাও সমাধান হ'ব, মই সংকটৰ পৰা উদ্ধাৰ পাম, আৰু মোৰ অপৰাধো নহ'ব, আৰু দুৰ্বাসাই মোক দোষী সাব্যস্ত নকৰিব। কিন্তু সময় গৈ আছে, দুৰ্বাসা আহি পোৱা নাই। আৰু ৰজাৰ শুভাকাংক্ষীসকলে বহু চিন্তা কৰি ৰজাক এতিয়া এনে এটি উপায় দিব যে পাৰণা কৰাও হ'ল, ব্ৰত ভংগ কৰাও হ'ল, আৰু খাদ্য খোৱাও হ'ল, নোখোৱাও হ'ল। এনে এটি অদ্ভুত উপায় ৰজাৰ শুভাকাংক্ষীসকলে কেনেকে দিয়ে, আহকচোন চাওঁ যে সমস্যাৰ কেনেকে সমাধান হয়। কৃষ্ণ ৰাম কেৱলে জলক তুমি কৰিও পাৰণা, ভোজন নুহিবে আপুনিও মনে গুণা। ৰাম ব্ৰত সাংগ হুই জানা, জলক ভুঞ্জিলে, আউৰ একখনে আশী ত্ৰয়োদিশি মিলে। ৰাম ঋষি সকলৰ বাক্য ৰাজা শুনিলন্ত, মহাযুদ্ধ হুয়া মহাশুদ্ধ হুয়া ৰাজা জলভুঞ্জি লন্ত। ৰাম অচ্যুতৰ চৰণক সততে চিনন্ত, ঈশ্বৰৰ মূৰ্তি ৰাজা হৃদয়ে নেৰন্ত। ব্ৰাহ্মণক বাট চাই মহাৰাজা ৰৈলা, শুনিও কুৰুশ্ৰেষ্ঠ যেন কথা ভৈলা। ৰাম দুৰ্বাসাৰ সাংগ ভৈল নিত্যকৃত চয়, কালিন্দী জলৰ উঠি লন্ত মহাশয়। কৃষ্ণ কৃষ্ণ বহু ভাবি চিন্তি চাই মহাৰাজ অম্বৰীকৰ শুভাকাংক্ষী ব্ৰাহ্মণসকলে মহাৰাজক ক'লে, মহাৰাজ এটি উপায় আছে, আপুনি পালনা কৰিব পাৰিব। হে মহাৰাজ, খাদ্যৰ ভালেকেইটি প্ৰকাৰ আছে, চৰ্ব, শস্য, লেজ্জ, পেয়, কামুৰি খাব পৰা, চুবাই খাব পৰা, গিলি খাব পৰা, পি খাব পৰা। হে মহাৰাজ, পি খাব পৰা খাদ্যৰ ভিতৰত পানী হ'ল পানীয়ে প্ৰাণীৰ প্ৰাণ, আৰু পানী কোনো দুখ নাথাকে, কাৰণ জীৱই যেতিয়া তৃষ্ণা নিবাৰণৰ বাবে পানী খায়, পানীক চুবাবলগীয়া নহয়, আৰু জল পান কৰাৰ লগে লগে তৃষ্ণা নিবাৰণ হয়, আৰু পানী কোনো গোটা খাদ্যত নপৰে। হে মহাৰাজ, পানী জীৱদেহত অতি সোনকালে জীৰ্ণ হৈ যায়, আৰু পানীৰ অধিকাৰী স্বয়ং ভগৱন্ত, আৰু জলতেই শয়ন কৰাৰ বাবে ভগৱন্তৰ নাম নাৰায়ণ, আৰু পানীৰ অধিকাৰী স্বয়ং ভগৱন্ত। যি বিষ্ণুৰ নামত আপুনি এই ব্ৰত পালন কৰিছে, পানীয়েই সেই বিষ্ণুৰ অধিকাৰী। গতিকে বিষ্ণু নামত কৰা ব্ৰতক তেতিয়া আপুনি সাংগ কৰক, আপোনাৰ ব্ৰত সফল হ'ব,
আপুনি বিষ্ণুকেই জপ কৰি বিষ্ণুকেই হৃদয়ত স্থান যিহেতু দিছে আৰু বিষ্ণুকে আকৌ পুনৰ স্মৰণ কৰি যাতে দুখ নধৰক বুলি ভগৱন্তক জনাই আপুনি এচলু জল পান কৰি আপুনি এই ব্ৰত সাংগ কৰক। আপুনি ব্ৰত ভংগ কৰা হ'ল আৰু অন্য ভোজনত আপুনি হাত নিদিব। যেতিয়া ঋষিবৰ আহি পাব দুৰ্বাসা, তেতিয়া তেওঁৰ সৈতে অন্য ভোজন কৰিব। মাত্ৰ তেওঁ ক'ব আপুনি সময়মতে আহি নোপোৱাৰ বাবে মই ব্ৰত ভংগ সমত কৰিব লগাৰ বাবে মই বিষ্ণুক স্মৰণ কৰি মাত্ৰ এচলু জল লৈছো। ইয়াৰ দ্বাৰা পাছতে আপুনি অপৰাধ মাৰ্জনা কৰে। আৰু এনেদৰে সেই বিজ্ঞ ব্যক্তিসকলে মহাৰাজক এই ধৰ্ম সংকটৰ পৰা উদ্ধাৰ পোৱাৰ বাবে কি কৰিলেগে, তেওঁক আশ্বাস দিলে আৰু এই বিধান দিলে। আৰু মহাৰাজে ভাবিলে এয়া নিশ্চয় সুন্দৰ সমাধান হৈছে। আৰু তাকে ভাবি মহাৰাজে, কাৰণ দেখিলে ইতিমধ্যে ত্ৰয়োদশী তিথি প্ৰায় আহি পাবৰ ক্ষণ উপস্থিত হৈছে আৰু ত্ৰয়োদশী তিথি আহি পোৱাৰ প্ৰাক মুহূৰ্তত মহাৰাজে হাতৰ তলুৱাত এচলু জল লৈ বিষ্ণুক স্মৰণ কৰি তেওঁ পাৰণা কৰিলে, অৰ্থাৎ দ্বাদশী তিথিৰ বৰ্ষান্তত তেওঁ ব্ৰত ভংগ কৰিলে। আৰু ইফালে কালিন্দী নৈৰ পৰা স্নান কাৰ্য মধ্যাহ্ন বেলিকাৰ তেওঁ এই ব্ৰত সমাপন কৰি তেওঁ উঠি আহিল আৰু তেওঁ ৰাজধানীত ইফালে প্ৰৱেশ কৰি দেখিলে মহাৰাজ অম্বৰীষে ইতিমধ্যে ব্ৰত ভংগ কৰিছে। আহকচোন ক্ৰোধান্বিত দুৰ্বাসাই কি কৰিলে চাওঁ। কৃষ্ণ এৰাম যমুনা কুলৰ পৰা ঋষিয়াশীলন্ত অম্বৰীষ মহানৃপে তাংক দেখিলন্ত এৰাম পাৱে নমস্কাৰ কৰি লন্ত জানুষিৰে কৃতাঞ্জলি হুয়া নম্ৰে ৰৈল মহাবীৰে। কালিন্দী হ্ৰদত মধ্যাহ্ন বেলিকাৰ যি ব্ৰত সেয়া সম্পূৰ্ণ কৰি মহাৰাজ অম্বৰীষৰ ৰাজধানী ফালে ধাৱমান হৈছে আৰু তেওঁ ৰাজধানীত প্ৰৱেশ কৰিয়ে অনুমান কৰিলে মহাৰাজ অম্বৰীষে ইতিমধ্যে সময়মতেই তেওঁ ব্ৰত ভংগ কৰিলে। কিন্তু দুৰ্বাসা ঋষি আহি পোৱাৰ আগতেই ব্ৰত ভংগ কৰাৰ বাবে দুৰ্বাসা ঋষিয়ে মহাৰাজ অম্বৰীষৰ প্ৰতি ক্ৰোধান্বিত হৈ পৰিল। কিন্তু ভদ্ৰ নম্ৰ নমস্য প্ৰজাবৎসল অম্বৰীষ মহাৰাজে নতমস্তক হৈ দুৰ্বাসা ঋষিক অভিবাদন জনালে। হে ঋষিবৰ, আহক আপোনাক ৰৈ ৰৈ উৎকণ্ঠিত হৈ এই দ্বাদশী তিথি সম্পূৰ্ণ হোৱাৰ পথত ত্ৰয়োদশী তিথি আহি পোৱাৰ প্ৰাক মুহূৰ্তত মই বাধ্যত পৰি ধৰ্ম সংকটত পৰি আপুনি অহাৰ আগতেই পালনা কৰিবলগীয়া হ'ল। গতিকে ইয়াতে যদি মোৰ কিবা অপৰাধ হৈছে দণ্ডৰ বাবে মই সাজু। আৰু এনেদৰে এই অধ্যায়টিত মূল অম্বৰীষ আৰু দুৰ্বাসাৰ কথোপকথন কাহিনীভাগ সমাপ্ত ঘটিছেগে আৰু উপদেশ আৰম্ভ হ'ব। উপদেশ আৰম্ভ হোৱাৰ আগতেই আমি কিয়দাংশ আপোনালোকক ব্যক্ত কৰিবলৈকে আগবঢ়াইছোঁ। আত্মগৰ্বী দুৰ্বাসাই অম্বৰীষক পালনা কৰা দেখি গৰ্জি উঠিল আৰু ক'লে, তুমি কি ব্ৰত কৰিছা সেইটো তোমাৰ কথা, কিন্তু তুমি অতিথিক নিমন্ত্ৰণ কৰি গৃহস্থ হৈ আগতে কিয় ভোজন কৰিলা? তুমি ফল মূলেই ভোজন কৰিছা নে জল পান কৰিছা সেইটো ডাঙৰ কথা নহয়, কিন্তু তুমি ভোজনটো কৰিলা, কাৰণ পানীও খাদ্যৰ ভিতৰত হয়। এনেদৰে ন্যায় শাস্ত্ৰৰ দোহাই দি দুৰ্বাসাই বিষ্ণু ভক্ত অম্বৰীষক দোষী সাব্যস্ত কৰিলে
আৰু ক্ৰোধান্বিত হৈ মূৰৰ জটা ছিঙি দুৰ্বাসাই সেয়া অগ্নি প্ৰজ্বলিত হওক বুলি অম্বৰীষৰ ফালে দলি মাৰি দিলে, যাতে সেয়ে খৰ্গ হৈ দুৰ্বাসাৰ মুণ্ড ছেদন কৰে বুলি। কিন্তু অলপ আগতেই কৈ অহা হৈছে, শশাগৰা সপ্তদী বা পৃথিৱীৰ অধীশ্বৰ অম্বৰীষে ইমান দুৰ্লভ ভকত হৈ গ'ল যে ভগৱন্তই তেওঁক সুদৰ্শন চক্ৰ দি অভয় প্ৰদান কৰিলে, আৰু সমস্ত প্ৰজাক ৰক্ষা কৰা ভগৱন্তৰ সুদৰ্শন চক্ৰই দুৰ্বাসাই দলিয়াই দিয়া জটাৰ টুকুৰাক দ্বিখণ্ডিত কৰি ভগৱন্তৰ সুদৰ্শন চক্ৰই দুৰ্বাসাক খেদি লৈ গ'ল। আৰু সুদৰ্শন চক্ৰ দুৰ্বাসাই নিজৰ ফালে খেদি অহা দেখি অম্বৰীষক তাতে এৰি থৈ দুৰ্বাসাই দৌৰি ঢাপৰি পিছলৈ নাচাই পলাবলৈ ধৰিলে। আৰু দুৰ্বাসাৰ মূৰৰ জটা কাটি পেলাই সুদৰ্শন চক্ৰই, আৰু দুৰ্বাসাৰ শিৰচ্ছেদ কৰো কৰো অৱস্থা, কিন্তু দুৰ্বাসাই ৰক্ষা পোৱা নাই। পাছলৈ নেচাই কেৱল আগলৈ চাই যাওঁতে তেওঁ উজুতি খাই, হামখুৰি খাই, পৰি, ছাল ছিঙি, শৰীৰত আঘাত পাই ৰক্তৰে ৰক্তাক্ত হৈ তেওঁ কৈলাশ অধিপতি শিৱৰ কাষ পালেগৈ আৰু ক'লে, দেৱাদিদেৱ মহাদেৱ, আপোনাৰ মই অংশ, আপোনাৰ মই প্ৰপন্ন, মোক ৰক্ষা কৰক। আৰু দেৱাদিদেৱ মহাদেৱে দেখিলেগে তেওঁৰে অংশজাত আজি অনুসূয়া তনয়া আজি এই দুৰ্বাসাই তেওঁৰ শৰণাপন্ন হৈছে। আৰু তেতিয়া দিব্য দৃষ্টিৰে মহাদেৱে দেখিলে যে দুৰ্বাসা অপৰাধী, দুৰ্বাসাই এজন বিষ্ণু ভক্তক অপমান কৰি আহিছে, আৰু বিষ্ণু ভক্তজনক হত্যা কৰাৰ নিমিত্তে তেওঁ অস্ত্ৰ তুলি লৈছিল। আৰু তেতিয়া শিৱই দুৰ্বাসাক ক'লে, হে মুনিবৰ, আপুনি নিজেই অপৰাধী, এজন অপৰাধীক নিৰাপত্তা দিয়াৰ দায়িত্ব এই সংহাৰকাৰী শিৱৰ কেতিয়াও হ'ব নোৱাৰে, আপোনাক মই ৰক্ষা কৰিব নোৱাৰো। তেতিয়া শিৱৰ চৰণত পুনৰ প্ৰণিপাত জনাই কৈছেগে যে মোক আপুনি ৰক্ষা কৰিব নোৱাৰিলেও মোক ৰক্ষা কৰাৰ উপায় দিয়ক। আৰু তেতিয়া দুৰ্বাসাৰ ৰক্ষা কৱচ হৈ শিৱই দুৰ্বাসাক পিছত লৈ বৈকুণ্ঠপতি বিষ্ণুৰ কাষ পালে, আৰু বিষ্ণুক জনালে, হে পালনকৰ্তা বিষ্ণুদেৱ, আপুনি জগতৰে সমস্ত জগতৰ পালনকৰ্তা, আৰু আজি মোৰ অংশজাত দুৰ্বাসামুনি বিপদত পৰিছে। বিপদত পৰুৱাজনক ৰক্ষা কৰাটো কৰ্তব্য, কিন্তু মই জানো আপোনাৰ অস্ত্ৰ সুদৰ্শন, এই সুদৰ্শন চক্ৰই এতিয়া মোৰ অংশজাত দুৰ্বাসাক শিৰচ্ছেদন কৰিবলৈ উদ্যত হৈছে। আপোনাৰ যিহেতু অস্ত্ৰ সুদৰ্শন, আপুনি সম্বৰণ কৰি মোৰ অংশজাত দুৰ্বাসাক আপুনি ৰক্ষা কৰক। তেতিয়া বিষ্ণুৱে হাঁহি কৈছে যে ভক্তৰ বৈশ্য ভগৱান, মোৰ অতি আদৰৰ, অতি প্ৰিয়, অতি চেনেহৰ ভক্ত অম্বৰীষ, তেওঁ কোনো প্ৰকাৰৰ অপৰাধ কৰা নাই। এবছৰ ধৰি তেওঁ দ্বাদশী ব্ৰত পালন কৰিছে। এবছৰৰ মূৰত সময় সাপেক্ষে ত্ৰয়োদশী তিথি আহি পোৱাৰ আগমুহূৰ্তত আজি দুৰ্বাসাৰ উপস্থিত হ'ল। আৰু দুৰ্বাসা আৰু শিৱক এনেদৰে বিষ্ণুৱে ক'লে, হে মহাদেৱ, হে দুৰ্বাসা, শুনা, মই সুদৰ্শন চক্ৰ এৰি দিয়া নাই। মোৰ ভক্তৰ ৰক্ষাৰ বাবে সুদৰ্শন চক্ৰই ভক্তৰ সমীপত গৈ অভয় চক্ৰ হিচাপে আছিল, আৰু এই অভয় চক্ৰই ভকতক যে ভয় দিয়ে, যে সন্তাপ দিয়ে, যে শংকা কৰে, যে প্ৰাণৰ সংশয় সৃষ্টি কৰে, সেই প্ৰাণৰ সংশয় সৃষ্টিকাৰীক মোৰ চক্ৰই তেওঁক দমন কৰিবই। তেতিয়া দুৰ্বাসাই বিষ্ণুৰ চৰণত শৰণাগত হৈ আত্মসমৰ্পণে কৈছে, হে পৰম দেৱতা বিষ্ণু, হে জগতৰ পালনকৰ্তা, হৰ্তাকৰ্তা, বিধাতা, আপোনাৰ মই প্ৰপন্ন হৈছো, আপুনি অনুগ্ৰহ কৰি মোক এই সুদৰ্শন চক্ৰৰ পৰা ৰক্ষা কৰক। তেতিয়া বিষ্ণুৱে ক'লে, হে দুৰ্বাসা, আপুনি মোৰতো অপৰাধ কৰা নাই, আপুনি মহাৰাজ ৰাজৰ্ষি প্ৰজাবৎসল অম্বৰীষৰ অপৰাধ কৰিছে। আপোনাক এটা সুযোগ দিছো, আপুনি ঘূৰি গৈ অম্বৰীষৰ চৰণত নতি স্বীকাৰ কৰক, আপুনি অনুশোচনা কৰক,
অনুশোচনাই ডাঙৰ প্ৰায়শ্চিত্ত। যি মুহূৰ্তলৈকে আপুনি গৈ অম্বৰীশৰ চৰণত পৰি অনুশোচনা নিবিচাৰে, আপোনাক যেতিয়ালৈকে প্ৰায়শ্চিত্ত নহয় তেতিয়ালৈকে আপুনি সুদৰ্শন চক্ৰৰ পৰা অভয় নাপায়। আৰু যদি আপুনি নতি স্বীকাৰ নকৰে অম্বৰীশৰ ওচৰৰ পৰা, তেতিয়াহ'লে আপোনাক সুদৰ্শন চক্ৰই বধ কৰাটো খাটাং। শিৱই আৰু দুৰ্বাসাই উভতি গ'ল। শিৱ উভতি গ'ল কৈলাশলৈকে। দুৰ্বাসাই লজ্জানত হৈ বাধ্যত পৰি অম্বৰীশৰ কাষলৈকে উভতি গ'ল। আৰু অম্বৰীশ মহাৰাজ তেতিয়া ৰৈ আছিল, ভাবিছিল কি বা হ'ল দুৰ্বাসা মুনিবৰৰ। আৰু অম্বৰীশৰ চৰণত অতি লজ্জাৰে তেওঁ বিবৰ্ণ হৈ ক্ৰোধিত মুনি দুৰ্বাসাই উবুৰি খাই পৰিল। আৰু অম্বৰীশে ক'লে যে মোক পাপী নকৰিব, কাৰণ আপুনি ঋষিবৰ, আপোনালোকৰ চৰণত আমি শৰণাপন্ন হ'ব লাগে, আপুনি মোৰ চৰণত নধৰিব। আৰু দুৰ্বাসাই তেতিয়া কাৰ্যকৰে কৈছেগে, হে মহাৰাজ, মই আপোনাক পৰীক্ষা কৰিবলৈকে গৈ আজি মই বিপদত পৰিলোঁ। আৰু মই আজিৰ পৰা কথা দিছোঁ, এই বিশ্বত, এই পৃথিৱীত মই আৰু আজিৰ পৰা কাকো পৰীক্ষা কৰিবলৈকে নাযাওঁ। মই বিষ্ণুদ্ৰোহী নহওঁ, ভকতদ্ৰোহী নহওঁ, নাম অপৰাধী নহওঁ। আপুনি খালি এবাৰ মোক কওক, হে দুৰ্বাসা, আপোনাক মই ক্ষমা কৰিলোঁ, আৰু আপুনি সেইষাৰ বাক্য ক'লে মোৰ কাৰণে যথেষ্ট হ'ব। মই আজি আপোনাৰ চৰণত ভিক্ষাৰী, আৰু আপুনি এইকণ কৃপা কৰক। আৰু অম্বৰীশে তেতিয়া ক'লে, হে মুনিবৰ দুৰ্বাসা, ঈশ্বৰৰ যদি ইচ্ছা সেয়াই, ঈশ্বৰৰ ইচ্ছাক মই মানি লৈছোঁ, ঈশ্বৰৰ বিচাৰ মই মানি লৈছোঁ। মই আপোনাৰ অপৰাধ ধৰা নাই। আপুনি যদি ঈশ্বৰৰ ওচৰত অপৰাধ কৰিছেগে, তেতিয়াহ'লে ঈশ্বৰে মোৰ হৈ আপোনাক ক্ষমা কৰক। আৰু অম্বৰীশে ক্ষমা কৰা বুলি কোৱাত দুৰ্বাসাই সুদৰ্শন চক্ৰৰ পৰা ৰক্ষা পালে। অৰ্থাৎ আমি ইয়াকেই দেখিলোঁ যে সন্ত মহন্তক যদি কোনোবাই পৰীক্ষা কৰিবলৈকে যায়, নিজলৈ আনলৈ হুলপুতি নিজে কেনেকে ফুটে, তাৰ আপোনালোকে কি দেখিলেগে, ইয়াৰ প্ৰমাণ পালে। হে সুধীসকল, হে বৈষ্ণৱবৃন্দ, আজি শিৰোমণি ভাগৱত চক্ৰৰ এই অনলাইন যোগে আমি এজন নতুন পাঠকক পালোঁ। সেয়া হ'ল আমাৰ ভাতৃসম প্ৰসন্ন বৰাদেৱ। আৰু আজিৰ এই অম্বৰীশ দুৰ্বাসা অধ্যায়টিৰ শেষ খণ্ডলৈকে অহা হৈছে। অনুগ্ৰহ কৰি আপোনালোকে মাত্ৰ 5 মিনিট সময় আমাক দিয়ক। এই অধ্যায়টো আমি এই উপদেশৰ মাত্ৰ 5টি লাইনৰ জৰিয়তেই সামৰণিলৈকে আহিম। কৃষ্ণ কৃষ্ণ। ৰাম শুনা সভাসদ মহা যুগুতি বচন, কৃষ্ণৰ নামক মাত্ৰ কৰিও যতন। এ ৰাম সাধু সংগ লয়া শুনিও কহৰি কথা, ইহেন মনুষ্য জন্ম নকৰিও বৃথা। পুত্ৰ দ্বাৰা ধন জন আতে কৰা আশ, যমদূতে বান্ধি নিব তাক নাহি ত্ৰাস। এ ৰাম বিস্তাৰ গৰ্তত পেলাইবে কয়ো ভূতাই, বিন্ধিবে কজিবা কত পত সলা বাই। এই ৰাম যিটো মুখে নুবুলিলা ৰাম কৃষ্ণ হৰি, চৰতে দান্ত শৰাই বেক দুতে ধৰি। এ ৰাম নানা পাপ আচৰিলা ঐতম ৰংগে, যমদূতে কোবাইবে লোহাৰ দাংকে
নামো হে কৃষ্ণ মই দুৰাশয় কিঞ্চিতে কৃপা মোক কৰা কৃপা ময় এ ৰাম তজুৰূপ হৃদয়ে থাকুক মুখে নাম তেবে সে নিস্তর ডাকি বোলা রাম রাম হরি রাম রাম কিমতে ভকতি করিব তোমাত হরি হরি হরি